Hello everyone! কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো আপোনালোকে হেডলাইন আৰু টাইটেল দেখি পিনে গম পাইছে যে আজি আমি এটা একদম বাজেট ফ্ৰেণ্ডলি এটা হেয়াৰ মেডিচিন বনাম, যিটো মেডিচিনে আপোনালোকৰ হেয়াৰৰ মানে ফুল ট্ৰিটমেণ্ট দিব আৰু আপোনালোকে একদম কম খৰচৰে ঘৰতে বনাই ল'ব পাৰিব। একো মানে বেছি কামঝাম নাই আৰু এলাহো নালাগে মানে সেইটো বস্তু ইউজ কৰিবৰ কাৰণে। একদম টেনশ্যন ফ্ৰী হৈ আপোনালোকে সেইটো বস্তু ইউজ কৰিব পাৰিব, কাৰণ তাৰ একো ছাইড এফেক্ট নাই। গতিকে ছাইড এফেক্ট নাই যিহেতু, সেইটো কাৰণে যিমান বয়সৰ ছোৱালীয়ে নহওক লাগিলে ল'ৰাও, মুঠতে চুলি যাৰ সৰিছে বা ধৰি লওক চুলিৰ গ্ৰ'থটো মানে লাহে লাহে হৈছে, কমিছে, বা ধৰি লওক যোনবোৰ জেগা আগতে ঘন আছিলে সেইবোৰ জেগা মানে এতিয়া সেৰেঙা হৈছে কাৰণ চুলিবোৰ পাতল হৈ হৈ সৰি গৈছে। সেনেকুৱা জেগাবিলাকত বেবী হেয়াৰবিলাক নতুনকৈ ওলাবৰ কাৰণে মানে চুলিত কি লগাব লাগে ধৰি লওক, বা কেনেকুৱা কি লগালে ভাল হ'ব, তেনেকুৱা মই আপোনালোকক একদম মেডিচিন এটা বনাই পিনে দেখাম। মেডিচিন বুলি ক'ব পাৰে বা হেয়াৰ কেয়াৰ ট্ৰিটমেণ্ট বুলিও ক'ব পাৰে, যি বুলি কয় আৰু আপোনালোকে। সেনেকুৱা এটা একদম বাজেট ফ্ৰেণ্ডলি ঘৰতে বনাব পাৰিব আপোনালোকে। তেনেকুৱা এটা বনাই পিনে আপোনালোকক দেখাম। বৰ বেছি টকা খৰচ কৰিব নালাগে। গতিকে আহক, বেছি ভিডিঅ'টো দেৰি নকৰোঁ, মই আপোনালোকক বনাই পিনে দেখাওঁ আৰু কি ইউজ কৰিব লাগে সেইটো আপোনালোকক কৈ দিওঁ। আৰু মই আপোনালোকক বস্তুটো দেখুৱাৰ আগতে এটা কথা কৈ দিব বিচাৰিছোঁ যে চুলিৰ সমস্যাত বেলেগ মানুহটোতো ভুগিছে, মই নিজেই বহুত বেছিকৈ ভুগিছোঁ। মানে মোৰ চুলি এতিয়া এইখিনি দেখিছে নহয়, প্ৰথমতে দীঘল আছিলে, এতিয়া মই ইমানখিনি কৰি দিলোঁ। ইমানখিনি চুলি দীঘল কৰা চখ থাকিলে কি হ'ব কওকচোন বাৰু, যদি চুলি যতনে ল'ব নোৱাৰোঁ। আৰু মই হৈছোঁ বম এলেহুৱা, 1 নম্বৰ এলেহুৱা মানুহ। এই মায়ে যদি কিবা এটা ধৰি লওক জবা ফুল এতিয়া ঘৰতে আছে, যদি লগাবলৈ কয় সেইটো লগাবলৈ এলাহ কৰোঁ। আৰু এতিয়া ঠাণ্ডা দিনতো একদম এনেকুৱা চেঁচা লাগে ন, সেইটো কাৰণে মানে ময়ো এলেহুৱা। গতিকে এলেহুৱা মানুহৰ কাৰণে মই এইটো বিশেষকৈ ভিডিঅ'টো বনাই আছোঁ, কাৰণ সেইবোৰ মানুহে মানে এবাৰ কৰি বটলত ভৰাই থৈ দিলে আপুনি আৰামত লগাই থাকক, ধুবও নালাগে, চুবও নালাগে, একো কৰিব নালাগে। মানে এলেহুৱাটোও পাৰিব। মই যেতিয়া পাৰিছোঁ নহয়, পাৰিবই মানে, মোতকৈ এলেহুৱাটো চাগে কমেই ওলাব। তো তেনেকুৱা মানুহে মানে একদম আৰামত এইটো বস্তু ব্যৱহাৰ কৰিব পাৰিব। তো তেনেকুৱা মানুহৰ কাৰণে মই ভিডিঅ'টো দিছোঁ। আৰু ফল পাবই, মানে মই নিজে পাইছোঁ। মোৰ এতিয়া কিমান বেবী হেয়াৰ ওলাইছে, এইবোৰ এতিয়া চব এইবোৰ যে অকণমানি দেখিছে নহয়, এইবোৰ চব বেবী হেয়াৰ হয়। এইবোৰ মোৰ বেবী হেয়াৰ নতুনকৈ ওলাইছে। আৰু ইয়াত মাজতে এনেকুৱা কৰি ওলাইছিলে, এতিয়া লগাই আছে চুলিখিনি। টাইমত নোলাইতো বস্তুবোৰ, কি বুলি কয়, সেই বেবী হেয়াৰ মানে দীঘল হৈ যাব। তাৰপিছতে সেই বেবী হেয়াৰবিলাক সোনকালে ওলাব লাগে। আগতে হৈছিলে, কিন্তু মাজতে কি হ'ল, বেবী হেয়াৰবিলাক মানে কিবা স্কাল্পটো ওলাই গৈছিলে একদম, এইবোৰ এনেকুৱা চালুবিলাক ওলাই যোৱা নিচিনা হৈছিলে। তাৰপৰা এতিয়া যেতিয়াবা মই ইউজ কৰি আছোঁ, তেতিয়াবা বাৰু আকৌ নতুনকৈ বেবী হেয়াৰবিলাক ওলাইছে, সোনকালে দীঘলো হৈছে, ডাঠ হৈ গৈছে চুলিবিলাক, সেনেকুৱা মানে। গতিকে মই ভাবিছোঁ যে মই যেতিয়া ফল পাইছোঁ, আপোনালোকেও সেয়া কৰক, আপোনালোকেও ফল পাব নিশ্চয়। গতিকে এতিয়া মই দেখাবলৈ লৈছোঁ যে প্ৰডাক্টটো কি। এইটো হৈছে প্ৰডাক্টটো। আপোনালোকে এনেকৈ ধৰিব পাৰিছেনে? এইটো হৈছে ৰ'জমেৰী লিভ, ঠিক আছে? ৰ'জমেৰীৰ পাত হয় এইটো। ৰ'জমেৰী বুলি এটা এজোপা ধৰি লওক গছ হয়, হাৰ্বছ হয়। এইটো হাৰ্বছ হয়। এইটো খাওঁতেও ইউজ কৰে, জানেনে? আমি নকৰোঁ মানে, আমাৰ ইণ্ডিয়াৰ বাহিৰত মানে ৰ'জমেৰীটো খাওঁতে ইউজ কৰে। যেনেকৈ ধৰি লওক আমি ধনিয়াটো যে গাৰ্নিচিঙৰ কাৰণে ইউজ কৰোঁ, এইটো মানে বহুত ধুনীয়া এটা গোন্ধ আছে, এইটো ইউজ কৰে মানে তেওঁলোকে খাওঁতে। এইটো মানে খাবলৈও ভাল যিহেতু, কিন্তু আমিতো খাবলৈ ইউজ নকৰোঁ। এইটো নৰসিংহ নিচিনা বুলিয়ে ধৰি ল'ব পাৰিব। আৰু এই বস্তুটো কি হয়, যদি আপুনি ইয়াৰ ডাইৰেক্ট মানে ধৰি লওক ৰসটো, মানে এই ৰ'জমেৰীৰ যোনটো ৰস হয়, সেইটো যদি আপুনি ডাইৰেক্ট বনি অহাটো কিনিব বিচাৰে, মিনিমাম আপোনাৰ পৰিব 400-500 এনেকৈ কৰি পৰিব হা। আৰু সেইটো মানে কি হয়, আপোনালোকে জানে যে বজাৰত যদি অৰিজিনেল বস্তুটো ওলায়, ফেক বস্তুটো ওলায়। প্ৰথমতে অৰিজিনেলটো আপুনি এবাৰ ৱেবছাইটত কিনিবলৈ পাব, তাৰপৰা পিছৰ পৰা সেই একেটা ৱেবছাইটতে কি হ'ব, নকলি বস্তুবোৰ আহিবলৈ ধৰে। গতিকে তেনেকুৱাবোৰৰ পৰা লৈ পিনে লাভ নাই, আৰু বহুত দাম যিহেতু। গতিকে মই ইয়াৰ মানে অল্টাৰনেটিভ এটা বিচাৰিলোঁ, আৰু এইটো ডাইৰেক্ট মই পাই গ'লোঁ। এয়া পাত, এইখিনি দেখিছে ন, এইখিনি ৰ'জমেৰী হয়, এইখিনি ৰ'জমেৰী। তো এইখিনি কিনিবলৈ এইটো সস্তা, মানে পেকেটটো সস্তা পৰে। আৰু এইটো মোৰ 88 ৰুপিজ পৰিছিলে। 100 টকাৰ ভিতৰতে মই পাই গৈছোঁ চক হা। দামটো আপোনালোকক কৈ দিছোঁ, 88 ৰুপিজত মই পাই গৈছোঁ। আৰু
অঁ আৰু এইটো বনাবলৈ মানে কেনেকৈ কৰিব লাগে জানেনে? বনোৱা প্ৰচেছটো মই এতিয়া আপোনালোকক দেখাই দিম। ঠিক আছে, দেখাই দিছোঁ। সেইটো আপোনালোকে চাই লওক প্ৰচেছটো কেনেকুৱা কি, তাৰপিছতে মই আকৌ আপোনালোকক বাকীখিনি ক'ম। এতিয়া মই এয়া চচপেন এটা পাতি লৈছোঁ। চচপেনত মই পানী দিছোঁ। পানী বহুত বেছি দিয়া নাই, মানে এটা লিমিটত দিছোঁ আৰু যাতে পাতখিনি মানে দিয়াৰ পাছত এই ৰসটো যাতে ধুনীয়াকৈ ইয়াত মিলি যায়। ঠিক আছেতো? তো এতিয়া এইখিনি পাতখিনি শুকান পাত দেখিছেনে? এই শুকান পাতখিনি দি দিছোঁ। পানী সৰহকৈ দিলে মানে কি হ'ব, পানীয়া পানীয়া হ'ব আৰু মানে ৰসটো হয়তো নিমিলিব। সেই বুলিয়ে মই পানীটো অকণমান কমকৈ দিছোঁ আৰু উতলিব লাগিব ভালকৈ। ঠিক আছে, এতিয়া মই পাতখিনি এয়া দিয়াৰ পিছতে মানে উতলটো আহিবলৈ দিম। এতিয়া দেখিছে নহয় উতলটো আহি গৈছে আৰু পাতবোৰ কি হৈছে, ভিজি গৈছে। ভিজি পিনে মানে পুৰঠ টাইপৰ দেখাইছে দেই। প্ৰথমতেতো শুকান হৈ আছিলে আৰু পাতবিলাক ইয়াৰ অকণমান ডাঠ নিচিনা। আৰু এইটো বনাই থকাৰ মাজতে কওঁ যে আপোনালোকে যদি কিনিব বিচাৰিছে ৰ'জমেৰীৰ পেকেটটো, তেতিয়াহ'লে আপোনালোকে অনলাইন পাই যাব। মই অফলাইন পায় নে নাপায় নাজানো বাৰু, কিন্তু অনলাইনে পাব। আৰু এনেকুৱা ধৰি লওক যিকোনো আৰু শ্বপিং এপৰ পৰা আপোনালোকে কিনিব পাৰে। কিন্তু যিহেতু এইটো ভিডিঅ' প্ৰমোশ্যন নহয়, গতিকে মই শ্বপিং এপবিলাকৰ নাম কৈ পিনে কোনো প্ৰমোট নকৰোঁ সিহঁতক। গতিকে যিকোনো অনলাইন আপোনালোকে চাৰ্চ কৰিব, পাই যাব ৰ'জমেৰী এনেকুৱা পেকেট। আৰু এয়া এতিয়া দেখিছে নহয় উতলি পিনে কালাৰটো সলনি হৈ গৈছে। কালাৰটো মানে এনেকুৱা ৰঙা চাহৰ নিচিনাই হয়গৈ দেই, মানে গ্ৰীণ টি। আপোনালোকে গ্ৰীণ টিটো খাই পাইছেই সকলোৱে। তো গ্ৰীণ টিৰ এটা নিচিনা এটা ৰং হৈ যায়। আৰু যিহেতু এইখিনি পাতেই হয়, সেইটো কাৰণে ইয়াৰ পৰা যিখিনি ওলাইছে ফ্লেভাৰটো, সেইটো মানে গ্ৰীণ কালাৰৰ নিচিনা, পাতলা গ্ৰীণৰ। আৰু ৰ'জমেৰী যিহেতু এটা নাকত ধৰা গোন্ধ আছে, যেতিয়া এই পাতখিনি উতলে বা গৰম হৈ যায়, তেতিয়াই মানে গোন্ধ এটা মাৰে। গোন্ধটো কিন্তু বেয়া নহয়, ভাল। এতিয়া যিহেতু কালাৰো চেঞ্জ হ'ল আৰু গোন্ধটো পূৰা আহি গৈছে, গতিকে এয়া এতিয়া বনি হৈ গ'ল। এইটো চাওক। এতিয়া ৰ'জমেৰী ৱাটাৰখিনি মই এই উতলটো অহাৰ পাছতে মই ঠাণ্ডা হ'বলৈ দিলোঁ, গেছটো অফ কৰি। এতিয়া ঠাণ্ডা হোৱাৰ পিছত কি কৰিলোঁ, এয়া মোৰ এনেকুৱা বটল আছিলে। মই মানে আগতে ডাইৰেক্ট অহা যোনটো ৰেডিমেড যোনটো ৰ'জমেৰী ৱাটাৰ, সেইটো মই ইউজ কৰিছিলোঁ। সেইটো অৰিজিনেলেই আছিলে কিন্তু দেই, একদম ভাল মানে আছিলে সেইটো। কিন্তু এইটো দামটো বহুত বেছি পৰে। মই আপোনাক কৈছোঁৱেই যে 400-500 এনেকৈ পৰি যায়। গতিকে যিহেতু আমি এইটো মানে কি কয় বাৰে পাতি লগাই থাকিব বিচাৰোঁ, গতিকে কিমাননো আৰু 400 দি পিনে আপোনালোকে খৰচ কৰি থাকিব, হয়নে? সেইটো কাৰণে মই মানে এইটো ঘৰতে ইজিকৈ বনাব পৰাকৈ আপোনালোকক দেখাইছোঁ। আৰু এইটো ৰ'জমেৰী ৱাটাৰটো এইটো ভাল হয়, মানে অৰিজিনেল হয়। এইটোতো আপুনি নিজেই বনাইছে, গতিকে ইয়াতনো কি ছাইড এফেক্ট থাকিব। আৰু পাত হয় যিহেতু, হয় নাই? আমি ডাইৰেক্ট যদি আমি ৰেডিমেডটো কিনো, যোনটো অলৰেডি মানে ডাইৰেক্ট বটলত আহে, সেইটো কেনেকৈ বনাইছে আপোনালোকে কেনেকৈ দেখিব, হয়নে নহয়? সেইটোতো আশংকা থাকে। কিন্তু মই যোনটো ইউজ কৰিছিলোঁ, সেইটোতো পূৰা মই পালোঁ বাৰু, প্ৰমাণ পালোঁ, সেইটো বহুত ভাল আছিলে। কিন্তু সেয়াই মই দামটোৰ কাৰণে কি কৰিছোঁ, মই এইটো এতিয়া নিজেই পাত আনি পিনে এয়া এতিয়া বনালোঁ। প্ৰচেছটো আপোনালোকক সম্পূৰ্ণ দেখালোঁ, কিমান ইজি, হয় নাই? এতিয়া এনেকৈ বটলত ভৰাই থৈ দিয়ক আৰু স্প্ৰে মাৰি থাকক। আৰু মোৰ এনেকুৱা সৰু সৰু বটল আছিলে। আৰু এইটো যে বেছি ক'লা দেখাইছে কিয় জানেনে? ইয়াত মই এই ৰ'জমেৰী ৱাটাৰটোৰ লগত মোৰ ঘৰতে মায়ে বনাইছিলে আপোনাৰ শিলিখা, আমলখি আৰু নৰসিংহৰ ৰসেৰে এনেকৈ বনাই থৈ দিছিলে। সেইটো মই মূৰত এনেকৈ লগাওঁ সদায় ৰাতি। কিন্তু মোৰ এলাহৰ কাৰণে আছিলে মানে এনেকৈ থৈ দিয়া আছিলে, আৰু ৰসখিনি এই ৱাটাৰৰ লগত মিলাই দিলোঁ। এতিয়া এইটো আৰু ভাল হৈ গ'ল। গতিকে এইটো ক'লা হৈ গৈছে সেই ৰসখিনিৰ কাৰণে, আমলখিৰ ৰসৰ কাৰণে। গতিকে এইটো এনেকৈ কৰি পিনে আপুনি মূৰত লগাব পাৰে, কপালত মানে য'ত আপোনাৰ চুলি লাগে, যোনডোখৰ জেগাত আপোনাৰ চুলি লাগে, তাত আপুনি ধুনীয়াকৈ লগাব আৰু শুই দিব। ঠিক আছে, ৰাতিটো শুই দিব, একো নাই, আপোনাৰ নুধুলেও নাই চুলিখিনি। পিছদিনাখন তেল নিচিনা চিপচিপাইও নাথাকে, একো প্ৰব্লেম নাই। গতিকে ইউজ কৰিব আৰু ইউজ কৰি জনাব যে কি ফল পালে। গতিকে এতিয়া আপোনালোকে দেখিলে যে মই হেয়াৰ কেয়াৰ কেনেকৈ লৈছোঁ আৰু ইজি হয়নে নহয় কওকচোন বাৰু? বহুত ইজি। আপুনি 1000 টকা খৰচ কৰি পিনে ডক্টৰৰ ওচৰত গৈ পিনে চুলিৰ ট্ৰিটমেণ্ট ল'বলৈ কোনো প্ৰয়োজন নাই। আৰু আজি যদি আপুনি ডক্টৰৰ ওচৰত যায় নহয়, মই আপোনালোকক লিখি দিব পাৰোঁ যে মেক্সিমাম 1600 টকাৰ তলত আপোনালোকক ট্ৰিটমেণ্ট নিদিয়ে। এক্সট্ৰা ফিজটো ল'বই। আপোনালোকক মেডিচিন দিব 1600ৰ ওপৰত। আকৌ আপোনালোকক সুধিব যে আপোনাৰ পিৰিয়ডছৰ পৰা আদি কৰি মানে বিভিন্ন সিহঁতি কুৱেশ্যনবোৰ কৰে ডক্টৰে। আৰু মই
এই বস্তুটো পাৰ্চনেলি পোৱা নাই কাৰণ মই তেনেকৈ ডক্টৰৰ ওচৰত যোৱা নাই বাৰু কিন্তু যিটো বস্তু আমি পাৰোঁৱে আমি চবেই শুনি আছোঁ যে চুলি ট্ৰিটমেণ্ট আমাৰ ঘৰতে হ'ব পাৰে ঘৰতে ইটো লগোৱা সিটো লগোৱা কিন্তু সময় নাই হয় নাই চবৰ ওচৰত গতিকে এই কামটো কৰকচোন এই বস্তুটো লগাই চাওক আপোনালোকে নিশ্চয় আপোনালোকে ফল পাব কৰি চাওক এইটো বহুত মানে উপকাৰী হয় আৰু মই নিজে কৰিছোঁ মই নিজে কৰি পিনে মই ফল পাইছোঁ তাৰপিছত আপোনালোকক জনাইছোঁ কাৰণ নিজে ইউজ নকৰাকৈ কৈ পিনে লাভ নাই আপোনালোকে ইউজ কৰি চাব তাৰপৰা কাম নাপাব হয়নে নহয় মোক কিন্তু এইটোৱে ফল দিছে সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে এইটোও ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাব যে আপোনালোকে পাইছে নাই বিচাৰি চাৰ্চ কৰি পাইছেনে নাই অনলাইন সেইটো জনাব মই লিংক দি দিম যদি দৰকাৰ হয় ঠিক আছে আৰু গতিকে ইমানেই আজি ভিডিঅ'টো দেখালোঁ আপোনালোকে যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব ছাপোৰ্ট কৰিব মোক তেতিয়া মোৰ এনেকুৱা ভিডিঅ'বিলাক লৈ আনিবলৈ বহুত ভাল লাগিব আৰু বাকী যদি আপোনালোক নতুন হয় প্ৰথমবাৰ চাইছে ভিডিঅ' তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব অ'কে দেন আজি আহিছোঁ এইটো ভিডিঅ' ইমানতে শেষ কৰি আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বাই বাই